আজিৰ ভিডিঅ'টো টমটমৰ পৰাই আৰম্ভ কৰিছোঁ। নমস্কাৰ, মিঠুৰাজ বৰাৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এফালে গৈছিলোঁ প্ৰাঞ্জল আৰু মই, আৰু এতিয়া আহি আছোঁ। আৰু বাইকখন আমগুৰিত আছে, যিহেতু পেইণ্টিং স্পটত কালি বহুত ডাঙৰ বৰষুণ দিছিলে, সেইকাৰণে দাদাই মোক গাড়ীয়ে লৈ গ'ল। আৰু এয়া আমি লোকেল বগীবিল দলং পাৰ হৈ আহি পালোঁ নিৰিবিলি কেফে। আমগুৰি ত্ৰিনাৰায়ণ মন্দিৰৰ ওচৰতে নিৰিবিলি কেফে নামৰ এখন কেফে খুলিছে আমাৰ নৱদাই। আৰু মোৰ আহি পৰা অলপ দেৰি হ'ল, মোক এখন গামোচাৰে সম্বৰ্ধনা জনালে, বিশেষকৈ মই পেইণ্টিংখন কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ তেখেতসকলক। তাত একাপ ধুনীয়াকৈ গাখীৰ চাহ খাই আমি বাইকখন লৈ ওলাই দিলোঁ। আৰু আজি যিহেতু কৃষ্ণ জন্মাষ্টমী, সেইকাৰণে আমাৰ চায়াৰটিছ আজি বন্ধ কৰি ৰাখিম বুলি ভাবিছোঁ। নামঘৰত যিহেতু কৃষ্ণ জন্মাষ্টমী পাতিছে। এনেকৈ গধূলি হোৱাৰ লগে লগে মা, দাদা আৰু মই ওলালোঁ নামঘৰলৈ বুলি। দেউতা আগতীয়াকৈ গ'ল, আৰু সকলোবিলাক কাম মানুহে ইয়াত কৰি আছিলে, মিঠৈ বনোৱা, প্ৰসাদ গোটোৱা, আৰু লগত আমাৰ শ্যামকণও আহিলে। এনেকৈ কৃষ্ণ জন্মাষ্টমীৰ নাম প্ৰসংগ আৰম্ভ হ'ল, আৰু আমি সকলোৱে মিলি নাম গালোঁ। বিশেষকৈ কৃষ্ণ জন্মদিন বুলি আজি লুচি পুৰি গোটাইছে, আৰু নাম প্ৰসংগৰ শেষত আমি সকলোৱে মিলি একাপ ধুনীয়াকৈ চাহ খালোঁ। তাৰপাছত আমাৰ নেগেৰা নাম ষ্টাৰ্ট হ'ল, আৰু মই অলপ খোল বজালোঁ। এনেকৈ কৃষ্ণ জন্মাষ্টমীৰ দিনটো আমি সকলোৱে উদযাপন কৰিলোঁ, আৰু তেওঁ যাতে সকলোকে ভালে ৰাখক তাকেই প্ৰাৰ্থনা কৰিলোঁ। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। জয় শ্ৰীকৃষ্ণ।